একচুৱেলি জনসভা নহয়। প্ৰথম কথা হ'ল আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিটো আমাৰ দলৰ কাঠামো থাকে আৰু আমাৰ ইতিমধ্যে চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত আমাৰ 3টা মণ্ডল আছে, দিনজয় মণ্ডল, লাহোৱাল মণ্ডল আৰু চাবুৱা মণ্ডল। ইতিমধ্যে কালি দিনজয় মণ্ডলত আমাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন হৈছে আৰু আজি আমি লাহোৱালত কাৰ্যনিৰ্বাহক সভা সম্পূৰ্ণ কৰিছোঁ। অহাকালি আমাৰ চাবুৱা মণ্ডলত কাইলৈ আমাৰ কাৰ্যনিৰ্বাহক সভা আছে আৰু আমি এই ধৰণে আমাৰ ৰাজ্যিক সমিতিৰ যি নিৰ্দেশনা আৰু দলৰ যিটো নিয়ম মতে আমি যি কাৰ্যনিৰ্বাহ কৰিব লাগে, আমাৰ মণ্ডল সমিতিয়ে সেইধৰণে জিলাৰ নিৰ্দেশ অনুসৰি কাৰ্যনিৰ্বাহবিলাক আমি কৰি আছোঁ আৰু ইতিমধ্যে এই কাৰ্যনিৰ্বাহবিলাকৰ লগত সংহতি ৰাখি 2026 চনৰ নিৰ্বাচনৰ কাৰণে আমাৰ প্ৰস্তুতি আৰম্ভ কৰা হৈছে। আমি কি ধৰণে আমি ৰণকৌশল প্ৰস্তুত কৰি আগন্তুক 2026 চনত আমি ইয়াত আৰু বেছি অত্যাধিক ভোটত আমি জয়লাভ কৰিব পাৰোঁ তাৰ ওপৰতো আজি আলোচনা কৰা হয়। আৰু আজি এই সভাত আমাৰ উপস্থিত থাকে ডিব্ৰুগড় জিলা সমিতিৰ মাননীয় সভাপতি দুলাল বৰা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক আমাৰ সুশীল দাসা ডাঙৰীয়া, দুলাল বৰা ডাঙৰীয়া, ভালেকেইজন অসীম হাজৰিকা ডাঙৰীয়া, আমাৰ প্ৰভাৰী, এইধৰণে ভালে সংখ্যক আজি আমাৰ নেতৃবৃন্দৰ লগতে আমাৰ দলৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকে আৰু এইধৰণে আমাৰ দলৰ সাংগঠনিক আমি কাঠামোৰ লগতে আজি বহুখিনি কথা আজি চৰ্চা কৰা হয়। ইয়াত আজি আমাৰ ডিব্ৰুগড় জিলাৰ চাবুৱা লাহোৱাল সমষ্টিৰ লাহোৱাল মণ্ডলত আমাৰ এখন কাৰ্যনিৰ্বাহক সভা ইতিমধ্যে অনুষ্ঠিত হৈ যায়। ৰাষ্ট্ৰীয় ৰাজ্যিক আৰু জিলা সমিতিৰ নিৰ্দেশমৰ্মে আমাৰ সমগ্ৰ ডিব্ৰুগড় জিলাৰ প্ৰতিটো মণ্ডলতে এনেধৰণৰ কাৰ্যনিৰ্বাহ হৈ আছে আৰু এই কাৰ্যনিৰ্বাহতে আমাৰ আগন্তুক 2026 নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলে কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত, যি সিদ্ধান্তৰ যোগেদি আমাৰ বুথৰ লৈকে যাতে সংগঠনটো শক্তিশালী কৰাৰ ক্ষেত্ৰত বহুখিনি কথা আজি ইয়াতে কাৰ্যনিৰ্বাহ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু ইয়াৰ যোগেদি আমাৰ দেশক আগুৱাই নিবৰ কাৰণে আমাৰ কৰ্মসূচী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন উন্নত ৰাজ্য প্ৰতিষ্ঠাৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্বগুৰুলৈ লৈ যাবৰ কাৰণে যি প্ৰয়াস কৰিছে, সেই প্ৰয়াসক আজি আমাৰ বুথৰ লেভেলৰ পৰা যাতে শক্তিশালী ৰূপত আমি আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আজি বহু কথা আলোচনা কৰা হয়। লগতে ইয়াৰ লগত সংগতি ৰাখি আমাৰ মোদীজীৰ 11 বছৰীয়া যি সংকল্পৰ পৰা সিদ্ধিলৈ যি কাৰ্যসূচী চলি আছে, তাতে আজি এখন সংকল্প পত্ৰ আমি গ্ৰহণ কৰোঁ। আমাৰ সকলো কাৰ্যকৰ্তাই আজি ইয়াতে সংকল্প পত্ৰ পাঠ কৰে আৰু ইয়াৰ জৰিয়তে আগন্তুক দিনত দায়বদ্ধতাৰে কৰ্তব্যতাৰে আৰু নিষ্ঠা আৰু সততাৰে যে এজন ভাল কাৰ্যকৰ্তা হিচাপে সমাজ সেৱা কৰিবৰ কাৰণে শপত গ্ৰহণ কৰে। যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ এটা সেৱাৰ সংগঠন বুলি কোৱা হয়, সেৱাৰ মানসিকতাৰে দেশবাসীক সেৱা কৰাৰ যি উদ্দেশ্য, সেই মহান উদ্দেশ্যক আগত ৰাখি আজি শপত গ্ৰহণ কৰা আৰু আমি বিশ্বগুৰুক লৈ যাবৰ কাৰণে প্ৰতিজন কাৰ্যকৰ্তাই বদ্ধপৰিকৰ হৈছোঁ আৰু আমি নিষ্ঠা সততাৰে কাম কৰি যাবৰ কাৰণে যিটো ভাৰতীয় জনতা পাৰ্টীৰ দেশ প্ৰথম, দ্বিতীয় দল আৰু তৃতীয় হয় জনসাধাৰণ ৰাইজ আমিবোৰ। গতিকে সকলোৱে এনেধৰণৰ দৃষ্টিভংগীৰে ভাৰতীয় জনতা পাৰ্টী আজি এই লাহোৱাল মণ্ডলত কাৰ্যনিৰ্বাহত বিভিন্ন কথা আলোচনা হয়। সেইটো কথা আমাৰ ৰাষ্ট্ৰীয় নেতৃত্ব, ৰাজ্যিক নেতৃত্ব আছে, তেখেতসকলে এইখিনি বিষয়ে আলোচনা কৰিব। আমি মাত্ৰ তৃণমূল পৰ্যায়ত বুথ সমিতিত আৰু বুথ লেভেলত যিটো আমাৰ শ্লোগান মেৰা বুথ সবচে মজবুত, এই কথাখিনি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াসৰ যোগেদি সমাজ নিৰ্মাণ কৰিবৰ কাৰণে যিখিনি আমাক নিৰ্দেশনা আছে সেইখিনি কৰিবহে আমি আহিছোঁ আৰু বাকী আমাৰ দলীয় ৰাষ্ট্ৰীয় নেতৃত্ব সকলো সিদ্ধান্ত গ্ৰহণ কৰিব। চাবুৱাবাসীৰ বাবে সুখবৰ। চাবুৱা জেবি ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ। আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি? তেনেহ'লে এতিয়া আৰু চিন্তা নাই। আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা জেবি ট্ৰেডাৰ্ছে। এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত জেবি ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ, চেনিটাৰী ফিটিং, PVC ফিটিং, ৱাল পেইণ্টিং, টাইলছ, গ্ৰেনাইট বেচিন ইত্যাদি। ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা জেবি ট্ৰেডাৰ্ছ। আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ। আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি? সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে তেনেহ'লে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ। থলুৱা শাক পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিজা ফাৰ্মৰ থলুৱা হাঁহ, কুকুৰা, গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা। যোগাযোগ
9707481939। ৰোগীসকলৰ বাবে ভাল খবৰ। চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা। চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, চিটি স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব। স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্টৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822 455 808 নম্বৰত।